চক হবতো নালাগে কাৰণ সেইটো বিজেপিৰ লক্ষ্য যিহেতু যদিও ইলেকশ্যন কমিশ্যন ষ্টেট ইলেকশ্যন কমিশ্যনেই হওক CECয়ে হওক চেণ্ট্ৰেল ইলেকশ্যন কমিশ্যনেই হওক এটা ইণ্ডিপেণ্ডেণ্ট এটা 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 অনুষ্ঠান এটা স্বতন্ত্ৰ অনুষ্ঠান এটা গণতান্ত্ৰিক অনুষ্ঠান কোৱাচি ডেমক্ৰেটিক এটা ইনষ্টিটিউশ্যন গতিকে এই ডেমক্ৰেটিক ইনষ্টিটিউশ্যনটোক ইতিমধ্যে প্ৰভাৱিত কৰিছে চৰকাৰী যন্ত্ৰই যাৰ ফলত তেওঁলোকে ভাবিছে যে চিম্বলবিহীনভাৱে নিৰ্দলীয়ভাৱে ৱাৰ্ড মেম্বাৰ উঠালে যেতিয়া পঞ্চায়তৰ সভাপতিৰ যেতিয়া নিৰ্বাচন হ'ব তেতিয়া তেওঁলোকে কিনা বেচা কৰিব পাৰিব আৰু পঞ্চায়ত গঠন কৰিব পাৰিব আৰু তাতকৈ তেওঁলোকে আৰু বিধি সলনি কৰি তেওঁলোকে ঠিক কৰিছে যে সমান সমান যেতিয়া হ'ব তেতিয়া বিধায়ক আৰু সাংসদৰ ভোটেৰে তেওঁলোকে পঞ্চায়তখন দখল কৰিব কিনা বেচা কৰা আৰু জোৰ জবৰদস্তি কৰি তেওঁলোকে পঞ্চায়ত গঠনৰ যিটো ষড়যন্ত্ৰ এইটো ষড়যন্ত্ৰ লিপ্ত হৈছে কিন্তু মই ভাবোঁ যে মানুহে জনগণে এই ক্ষেত্ৰত সঠিক শুদ্ধ সিদ্ধান্ত ল'ব আৰু ইমান সহজে এইবাৰ তেওঁলোকে এই কিনা বেচা কৰা কামটো কৰিব নোৱাৰিব জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যই চিম্বলত খেলিব পাৰিব ৱাৰ্ড মেম্বাৰ তেওঁলোকে জানে যে এটা সৰু সৰু অঞ্চলসমূহত 500ৰ পৰা 1100 ভোটৰ মাজত তেওঁলোকে বৰ সহজে জিকাটো সহজ নহয় গাঁও অঞ্চলবোৰত সেইকাৰণে তেওঁলোকে কি কৰিছে এই যে মাইক্ৰ' যিবোৰ ইউনিটবোৰ এইবোৰত যাতে চিম্বল নাযায় সেই চিম্বলটো যাতে মানুহৰ মাজত মানে সম্প্ৰসাৰণ নহয় বা তেওঁলোকক যাতে কিনিব পাৰি সেইটোৰে লক্ষ্য লৈ এই কামটো কৰিছে কিন্তু মই ভাবোঁ যে এই যিমান ষড়যন্ত্ৰই নকৰক লাগিলে জনগণেইতো গণতন্ত্ৰত শেষ কথা গতিকে জনতাই সঠিক আৰু শুদ্ধ সিদ্ধান্ত ল'ব আৰু যিসকল প্ৰতিনিধি জিকি যাব তেওঁলোকেও নিজৰ আদৰ্শ নিজৰ যিটো দায়বদ্ধতা সেইটো কেতিয়াও তেওঁলোকে পৰিহাৰ নকৰে